Hello and welcome back to my YouTube channel. নমস্কাৰ আৰু সকলোকে আজিৰ ভিডিঅ'টোলৈকে স্বাগতম জনাইছো। আজি আমি ষ্টাৰ্ট কৰিবলৈ লৈছো নতুন এটা চেপ্টাৰ থাৰ্ড ইউনিটটো ষ্টাৰ্ট কৰিবলৈ লৈছো। তাৰে আগতে মই অকমান কৈ দিও আমাৰ এই ক্লাছৰ বিষয়ে কোৰ্সটোৰ বিষয়ে এইচএস সেকেন্ড ইয়াৰৰ হায়াৰ সেকেন্ডাৰী এইচএস সেকেন্ড ইয়াৰ পলিটিক্যাল সায়েন্সৰ যেটো কোৰ্স হয় আমাৰ অসমত যেটো কোৰ্স চলে এএইচএসসি এনসিইআরটি বা সিবিএসই সিলেবাস অনুসৰি যেটো কোৰ্স আমাৰ অসমত চলে সেইটো আমি ইউটিউবত ষ্টাৰ্ট কৰিবলৈ লৈছো। মই ক্লাস বিলাক কৰি আছো ইউটিউবত ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে ক্লাস বিলাক ষ্টাৰ্ট কৰা হৈছে। আপোনালোকে স্লাইডত অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে ক্লাস বিলাক দেখিবলৈ পাব। ক্লাসটোৰ টাইমিং কেনেকুৱা ধৰণৰ সময়ত ক্লাস বিলাক ডেইলি আপলোড কৰা হয়, কোনে কাৰ কাৰণে ক্লাস বিলাক অতি জৰুৰী হয় আৰু কেনেকুৱা ধৰণে ক্লাস বিলাক কৰা হয় যে এক্সাম ওৰিয়েন্টেড এটা এপ্ৰোচ লৈ পেলাই আমি ক্লাস বিলাক ষ্টাৰ্ট কৰিছো। ক্লাসটোৰ শেষত প্ৰত্যেকটো চেপ্টাৰৰ শেষত আমি সম্ভাৱ্য প্ৰশ্ন কিছুমান বা বহুত প্ৰশ্ন কিছুমানো আমি আলোচনা কৰো আৰু ক্লাছৰ মাজতো আমি বহুত প্ৰশ্ন আলোচনা কৰো। ইতিমধ্যে আমি দুটা চেপ্টাৰ শেষ কৰিছো আৰু দুটা চেপ্টাৰৰ লগতে মই শীতল যুদ্ধৰ বিষয়ে অকমান আৰম্ভণি কৰি কৈ দিছো। যেহেতু শীতল যুদ্ধ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ যেটো ৰাজনীতি বিজ্ঞান বিভাগৰ কোৰ্স হয়, শীতল যুদ্ধটো অতি ইম্পৰ্টেন্ট হয়। আগতে লগাই আছিল কিন্তু বৰ্তমান সিলেবাসৰ পৰা উঠাই দিয়া হৈছে যদিও শীতল যুদ্ধৰ চেপ্টাৰটো নোহোৱাকে শীতল যুদ্ধৰ লগতে গুটেকিটা চেপ্টাৰ জড়িত হৈ আছে। তোমালোকে যদি চোৱা গুটেখিনি চেপ্টাৰ ভালদৰে শীতল যুদ্ধৰ লগতে জড়িত হৈ আছে। এইকাৰণে শীতল যুদ্ধৰ চেপ্টাৰটো মই অকমান এড কৰি দিছিলো, প্ৰথম ক্লাছতে এড কৰি দিছিলো। তাৰ পিছত আমি আৰম্ভ কৰিলো সোভিয়েত ইউনিয়ন যেটো ডিসইন্টিগ্ৰেশন অফ দা সোভিয়েত ইউনিয়ন সেকেন্ড ওয়ার্ল্ড আছে সেইটো চেপ্টাৰ শেষ হৈছে ইতিমধ্যে। তাৰপিছত কন্টেম্পৰাৰী সেন্টাৰস অফ পাৱাৰ সেইটো চেপ্টাৰো শেষ হৈছে আমাৰ। এতিয়া আমি আজি ষ্টাৰ্ট কৰিম কন্টেম্পৰাৰী সাউথ এছিয়া যেটো তোমালোকৰ কিতাপত থাৰ্ড ইউনিট হিচাপত আছে সমসাময়িক দক্ষিণ এছিয়া। তো দেৰি নকৰাকে ক্লাসটো ষ্টাৰ্ট কৰো কাৰণ নহলে বহুত পলম হৈ যায়, বহুত দীঘলীয়া হৈ যায় ক্লাস বিলাক। 25-30 মিনিটৰ ক্লাস হৈ যায় আৰু চাবলৈ চাগে অসুবিধা হৈ যায় বহুতৰ বা দীঘলীয়া যেন লাগে, হেলা হৈ যায়। গতিকে 10-15 মিনিটৰ ক্লাস হলে সকলোৱে ভাল পায়। কিন্তু এটা বস্তু লক্ষ্য কৰিব, এইটো এন্টাৰটেইনৰ কাৰণে ক্লাস নহয়, এইটো এডুকেশন ৰিলেটেড কোৰ্স হয়, ক্লাস হয়। গতিকে যিমানে চাব যাৰ কাৰণে উপযোগী হয় সিটো চাব। গতিকে ভালকে গুটেখিনি ক্লাস কৰাটো খুবেই ইম্পৰ্টেন্ট হয় নিজৰ সুবিধাৰ কাৰণে। গতিকে ক্লাসটো ষ্টাৰ্ট কৰো। So, আৰম্ভণিৰ কথা অকমান কৈ দিছো। South Asia is an important region in contemporary world politics. The countries of this region share a common colonial past, cultural link, and historical experiences, but they also face political conflicts. As we all know that the whole South Asian nation, whether it is India, Nepal, Bangladesh, Pakistan, Afghanistan, all of this nation has common historical experiences or the colonial past we have. So we also share the cultural links as we have the bond among Pakistan, Bangladesh, Nepal, India. All of these nations have a cultural bond. We have many similarities and economic challenges also we have shared, and security issues also we have as we are the bordering countries. So after independence, South Asian countries adopted different political systems such as democracy, military rule, monarchy. Nepal, we have monarchy. So democracy, India is the largest democracy of the world. Military rule, Pakistan and many other nations we have military rule. Issues like democracy, ethnic conflicts in Sri Lanka, as you all know, regional cooperation like SAARC, we will discuss about SAARC, and relations with neighboring countries shape the politics of contemporary South Asia. So দক্ষিণ এছিয়া সমসাময়িক বিশ্ব ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ অঞ্চল হিচাপত দেখা যায়। এই অঞ্চলৰ দেশসমূহে একে উপনিবেশিক অতীত, সাংস্কৃতিক সম্পৰ্ক আৰু ঐতিহাসিক অভিজ্ঞতা ভাগ বতৰা কৰিছে যদিও তেওঁলোকৰ মাজত ৰাজনৈতিক সংঘাত, অৰ্থনৈতিক সমস্যা আৰু নিৰাপত্তা সংকটো বৰ্তি আছে বৰ্তমান সময়তো। আমি জানো যে যেহেতু ইন্ডিপেন্ডেন্সৰ আগলৈকে, স্বাধীনতাৰ আগলৈকে কি আছিলে, দক্ষিণ এছিয়াৰ বহুকেইখন দেশ একে লগ হৈ আছিল। আমি পাকিস্তান আৰু ভাৰতবৰ্ষ এক হৈ আছিল 1947ত, নতুন নতুন দেশ হিচাপত হৈছে। তাৰে আগলৈকে বাংলাদেশো কি আছিলে, বাংলাদেশ পাকিস্তানৰে পাৰ্ট আছিলে আৰু পাকিস্তানকো আমি কি জানো, পাকিস্তান আৰু ইণ্ডিয়া এখন দেশ হিচাপতে আছিলে। গতিকে তোমালোকে যদি লক্ষ্য কৰা তেতিয়াহ'লে এই গোটেই দেশবিলাকে সেম কলোনিয়েল পাষ্ট শ্বেয়াৰ কৰি আছে, সেম কালচাৰেল বন্ড শ্বেয়াৰ কৰি আছে আৰু লগতে অৰ্থনৈতিক সংকটতো ভুগি আছে আৰু লগতে নিৰাপত্তা সমস্যা, সিকিউৰিটি ইস্যুজটো দেখা যায় যিহেতু এই দেশবিলাকে একে সেম বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। এতিয়া নেপাল আৰু ইণ্ডিয়াৰ বৰ্ডাৰ
হয় নহয় বাংলাদেশ আৰু ইণ্ডিয়াৰ বৰ্ডাৰ পাকিস্তান ইণ্ডিয়া বৰ্ডাৰটো প্ৰায় সংকট হৈ থাকে ইস্যুজ প্ৰায় আহি থাকে আমাৰ প্ৰত্যেক বছৰে বছৰে এতিয়া আমি দেখি আছো ৰিসেন্টলিও দেখিছো হয় নহয় গতিকে গণতন্ত্ৰ আৰু জাতিগত সংঘাত আমি জানো যে শ্ৰীলংকাত এক বিশেষ জাতিগত সংঘাত হৈ গৈছে আঞ্চলিক সহযোগিতা আমি সাৰ্কৰ কথা আলোচনা কৰিম দক্ষিণ পূব এছীয় ৰাষ্ট্ৰসমূহৰ সংস্থা দক্ষিণ এছীয় ৰাষ্ট্ৰসমূহৰ সংস্থা যিটো সাৰ্কৰ কথা আমি আলোচনা কৰিম আৰু পাৰ্শ্বৱৰ্তী দেশসমূহৰ সৈতে সম্পৰ্কই সমসাময়িক দক্ষিণ এছিয়াৰ ৰাজনীতিক এক নতুন আকাৰ দিছে বুলি ক'ব পাৰি এতিয়া আহো হোৱাট ইজ সাউথ এছিয়া এতিয়া দক্ষিণ এছিয়া বুলি ক'লেনো আমি কি বুজিম হয় নহয় দক্ষিণ এছিয়া মানে কি এতিয়া দক্ষিণ এছিয়াটো গঠিত হৈছে মূলতঃ কেইখনমান দেশক লগ হৈ পেলাই এতিয়া আহিম আমি So South Asia refers to a region located in the southern part of the Asian continent. It includes Bangladesh, Bhutan, India, Maldives, Nepal, Pakistan, Sri Lanka, and Afghanistan. Afghanistan joined in South Asia, the SAARC region later on. So we can include Afghanistan also in South Asia. So geographically, South Asia is surrounded by the Himalayas in the north, the Indian Ocean in the south, the Arabian Sea in the west, and the Bay of Bengal in the east. Although the countries of South Asia are diverse in language, religion, culture, they are closely connected by geographical continuity, shared history, and cultural ties. দক্ষিণ এছিয়া বুলি ক'লে আমি কি বুজিম যে দক্ষিণ এছিয়া হৈছে এছিয়া মহাদেশৰ দক্ষিণ অংশত অৱস্থিত এটা অঞ্চল ইয়াত বাংলাদেশ ভুটান ভাৰত বৰ্ষ মালদ্বীপ নেপাল পাকিস্তান শ্ৰীলংকা আৰু আফগানিস্তান অন্তৰ্ভুক্ত হৈছে কি আফগানিস্তানক কিছুমান কিতাপত তোমালোকে দেখিবা আফগানিস্তানৰ নাম আছেও কিছুমানত নাইও কাৰণ আফগানিস্তান যেটো আমাৰ দক্ষিণ এছিয়াৰ এটা সংগঠন আছে সাৰ্ক বুলি যাক আমি জানো এই সাৰ্কৰ সদস্য আফগানিস্তানে পিছত জয়েন কৰিছে যদিও সাৰ্কৰ আৰম্ভণি হৈছিল 1985 হয় নে নহয় সাৰ্কৰ কথা তোমালোকে শুনিছা 1985 ত তোমালোকৰ ক্লাছত শিকোৱা হৈ গৈছে সো 1985 ত সাৰ্কৰ আৰম্ভণি হৈছিল কিন্তু আফগানিস্তান জয়েন কৰিছে 2007 ত আফগানিস্তানে জয়েন কৰিছে 6 or 7 নত জয়েন কৰিছে আফগানিস্তান তো হেতু কাৰণে আফগানিস্তানকো বৰ্তমান আমি দক্ষিণ এছিয়া অঞ্চলটোৰ এটা পাৰ্ট বুলি ক'ব পাৰো ভৌগোলিকভাৱে দক্ষিণ এছিয়াৰ উত্তৰে আছে হিমালয় পৰ্বতমালা বিশাল দক্ষিণে আছে ভাৰত মহাসাগৰ পশ্চিমে আছে আৰৱ সাগৰ আৰু পূবত আছে বংগোপসাগৰ যদিও দক্ষিণ এছিয়াৰ দেশসমূহে ভাষা ধৰ্ম আৰু সংস্কৃতিত বৈচিত্ৰ্যময় এটা বিৰাজ কৰে তথাপিও ভৌগোলিক অবিচ্ছিন্নতা অভিন্ন ইতিহাস আৰু সাংস্কৃতিক সম্পৰ্কৰ বাবে এই দেশসমূহে একেলগে সংযুক্ত হৈ আছে Next I will এতিয়া একেলগে আগৰখিনি ইয়াতে লগ হৈ আছে দক্ষিণ এছিয়া বুলি ক'লে কি বুজিম so most South Asian countries share a common colonial past এটো আমি already কৈ উঠিলো we have already talked about this that almost all these South Asian countries have shared same colonial past we have experience of Britishers isn't it and gained independence in the mid 20th century around 1950s India had independence in 1947 Pakistan also Bangladesh in 1971 Sri Lanka in 1949 in the same time same this scenario since independence the region has experienced different political systems such as democracy military rule some have experienced monarchy also like in Nepal at the same time South Asia faces challenges like border disputes ethnic conflicts political instability economic underdevelopment because we all know the South Asian region is known as third world countries so because of this economic underdevelopment isn't it and thus South Asia is a region marked by both conflict and cooperation playing an important role in contemporary world politics so আগৰখিনিৰ লগতে লগ হৈ আছে এইখিনিও দক্ষিণ এছিয়া বুলি কওঁতে কি বুজিম তো দক্ষিণ এছিয়াৰ অধিকাংশ দেশৰ সাধাৰণ উপনিবেশিক অতীত এটা আছে আৰু কিহতে বিংশ শতাব্দী এই গোটেইখিনি দেখে কি হৈছে বিংশ শতাব্দীৰ মধ্যভাগত স্বাধীনতা লাভ কৰিছে যেনেকৈ আমি জানো ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিছে 1947 ত শ্ৰীলংকা লাভ কৰিছে 1949
গতিকে তেনেকুৱা ধৰণে প্ৰায় গোটেইখিনি দেশে সেইটো সময়তে স্বাধীনতা লাভ কৰিছে বাংলাদেশৰ আমি জানো 1971ত আহিম আমি হিষ্ট্ৰীৰ বিষয়ে গোটেইখিনি টাইমলাইনৰ বিষয়ে পঢ়িম সাউথ এছিয়াৰ সো স্বাধীনতাৰ পিছত এই অঞ্চলখিনিত এই গোটেই সাউথ এছিয়া ৰিজনৰ দেশ কেইখনত গণতন্ত্ৰ কিছুমান দেশে গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাটো হিচাপে গ্ৰহণ কৰিছে কিছুমানে সামৰিক শাসন বা মিলিটাৰী শাসনক গ্ৰহণ কৰিছে আৰু কিছুমানে ৰাজতন্ত্ৰ মিলিটাৰী শাসন বুলি কওঁতে আমি পাকিস্তানৰ কথা ক'ব পাৰো বাংলাদেশতো মাজে সময়ে মিলিটাৰী শাসন চলিছে মাজে সময়ে গণতন্ত্ৰ চলিছে ৰাষ্ট্ৰতন্ত্ৰ বুলি কওঁতে আমি নেপালৰ কথা ক'ব পাৰো আদি বিভিন্ন ৰাজনৈতিক ব্যৱস্থা দেখা পোৱা গৈছে একেদৰে দক্ষিণ এছিয়াই সীমান্ত বিবাদ জাতিগত সংঘাত ৰাজনৈতিক অস্থিৰতা আৰু অৰ্থনৈতিক পশ্চাৎপদতা আদি সমস্যাৰো অৰ্থাৎ অৰ্থনৈতিক যিটো অনগ্ৰসৰতা ইয়াতে শব্দটো এনেকে দিয়া গৈছে মানে পিছপৰা অৰ্থনৈতিকভাৱে এটা পিছপৰা অঞ্চল যিটো মই তৃতীয় বিশ্ব বুলি ক'লো থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰিজ বুলি ক'লো আদি সমস্যাৰো সন্মুখীন হোৱা দেখা গৈছে সেয়েহে দক্ষিণ এছিয়া হৈছে সংঘাত আৰু সহযোগিতা দুয়োটাৰে চিহ্নিত এক অঞ্চল যিয়ে সমসাময়িক বিশ্ব ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহাটো আমি দেখিবলৈ পোৱা গৈছে এতিয়া আকৌ পলিটিক্যাল সিস্টেমস ইন সাউথ এছিয়া দক্ষিণ এছিয়াৰ এই অঞ্চলটোৰ ৰাজনৈতিক ব্যৱস্থাটোনো কেনেকুৱা ধৰণৰ হৈ আছে হয় নহয় The countries of South Asia have adopted different political systems after independence. The region has experienced democracy, military rule, monarchy, and prolonged political instability. Like in Sri Lanka, isn't it? There are many ethnic conflicts going on from 1980s, late 1980s. So India follows a stable democratic system, but in India, as we can see, from 1947 till today, we are democratic country. Okay, but Pakistan has alternated between democracy and military rule. Bangladesh experienced military rule also, but later returned to democracy. In the same way, Nepal was earlier a monarchy, later became a democratic republic. Sri Lanka follows democracy, though it has been affected by ethnic conflict. Sri Lanka. Afghanistan has faced long periods of political instability, conflict, and changes in the governance, with democracy remaining weak. So, দক্ষিণ এছিয়াৰ দেশসমূহে কি দেখা হৈছে স্বাধীনতাৰ পিছত বিভিন্ন ধৰণৰ ৰাজনৈতিক ব্যৱস্থা গ্ৰহণ কৰিছে দেশ হিচাপত বিভিন্ন ধৰণৰ ৰাজনৈতিক ব্যৱস্থা গ্ৰহণ কৰিছে এই অঞ্চলসমূহত আমি দেখা পাম গণতন্ত্ৰও আছে সামৰিক শাসনো বৰ্তি আছে ৰাষ্ট্ৰতান্ত্ৰিক শাসনো বৰ্তি আছে আৰু লগতে একে সময়তে কিছুমান দেশত ৰাজনৈতিক অস্থিৰতায়ো বিভিন্ন সময়ত মুখিমূৰ হৈ উঠা একেলগে দেখা পোৱা গৈছে ভাৰতত কিন্তু আমি কি দেখিছো এটা স্থিৰ গণতন্ত্ৰ আৰম্ভণিৰ পৰা বৰ্তি আছে কিন্তু পাকিস্তানত গণতন্ত্ৰ আৰু মাজে মাজে সামৰিক শাসনো দেখিবলৈ পোৱা গৈছে বাংলাদেশত সামৰিক শাসনৰ অভিজ্ঞতাৰ পিছত বৰ্তমান গণতন্ত্ৰ অৱস্থা আহিছে কিন্তু আমি ৰিসেন্টলি বহুতো বাংলাদেশতো ৰাজনৈতিক অস্থিৰতা দেখিবলৈ পাইছো নিউজত বিশেষকৈ দেখি আছো যোৱা বছৰৰ পৰা আৰম্ভ কৰি হয়নে নহয় নেপালত আগতে ৰাজতন্ত্ৰ আছিল কিন্তু পিছলৈ গণতান্ত্ৰিক গণৰাজ্য হৈ পৰে ঠিক তেনেকে শ্ৰীলংকাত গণতন্ত্ৰ আছে যদিও জাতিগত সংঘাতে কি কৰিছে ইয়াক বিশেষভাৱে প্ৰভাৱিত কৰিছে ৰাজনৈতিক ব্যৱস্থাটো শ্ৰীলংকাৰ শ্ৰীলংকাৰ ৰাজনৈতিক ব্যৱস্থাটো এটা ৰাজনৈতিক অস্থিৰতাই দেখা গৈছে বুলি ক'ব পাৰি আফগানিস্তানত দীঘলীয়া সংঘাত ৰাজনৈতিক অস্থিৰতা আৰু শাসন ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে গণতন্ত্ৰৰ দুৰ্বল অৱস্থাত আছে বুলি ক'ব পাৰি আৰু এইদৰে দক্ষিণ এছিয়া the South Asia region marked by diverse complex political system এটা বিভিন্ন ধৰণৰ ৰাজনৈতিক ব্যৱস্থা ইয়াতে বৰ্তি আছে সাউথ এছিয়ান ৰিজিয়নটো আৰু এটা জটিল ৰাজনৈতিক ব্যৱস্থাৰ সংমিশ্ৰণ বুলি আমি ক'ব পাৰো এতিয়া যে আমি যে পালো এই দক্ষিণ এছিয়াৰ দেশসমূহত কি পালো যে ৰাজনৈতিক অস্থিৰতা ভাৰতবৰ্ষক যদি আমি সাইড কৰি থওঁ তেতিয়াহ'লে প্ৰায় গোটেইখন সাউথ এছিয়াৰ দেশতে কি দেখিবলৈ পাম আমি যে এটা ৰাজনৈতিক অস্থিৰতা বিৰাজ কৰি আছে দেখিবলৈ পাওঁ এইটো কিহৰ কাৰণে হয় মেইনলি এই যে মই প্ৰথমতে ক'লো অকমান আগতে যে থাৰ্ড ৱৰ্ল্ড কান্ট্ৰি এতিয়া থাৰ্ড ৱৰ্ল্ড কান্ট্ৰি কিহৰ কাৰণে আমি পাইছিলো ন অকমান আগতে কি পাইছিলো যে ইকোনমিক আন্ডাৰ ডেভেলপমেন্ট বা আমি কি কৈছিলো যে অৰ্থনৈতিক যিটো পিছপৰা বা অনগ্ৰসৰতা অৰ্থনৈতিকভাৱে হয় নহয় যিটো অৰ্থনীতি আমাৰ স্থবিৰ নহয় অৰ্থনীতিটো এটা
ভাল হৈ নাই আমাৰ মানুহৰ জন্মৰি আইটো থাৰ্ড ৱৰ্ল্ড কান্ট্ৰিজৰ বৰ এটা ভাল নহয় সেইটো কাৰণে কি দেখা যায় কাজিয়া বেছি হয় জাতিগত সংঘাত বেছি হয় আমাৰ পলিটিক্যাল অস্থিৰতাই দেখা দিয়ে কাৰণ আমি ভাবো যে এই লিডাৰখিনিয়ে বৰ্তমান যি শাসনত আছে তেওঁলোকে যিটো আমাক প্ৰতিশ্ৰুতি দিছিলে সেইটো সফল হোৱা নাই তেওঁলোকে সেইটো কৰা নাই গতিকে আমি কি কৰো মানুহক সেইটো দলক আমি নোহোৱা কৰিবৰ কাৰণে বহুতখিনি লগা যায় যিটো আমি বাংলাদেশত ৰিসেন্টলি দেখিছিলো নেপালতো দেখিছিলো আমি হয় নহয় গতিকে সেইটো কাৰণে দেখা যায় ৰাজনৈতিক অস্থিৰতাই দেখা দিয়ে এই থাৰ্ড ৱৰ্ল্ড কান্ট্ৰিজ বিলাকত বিশেষকে এতিয়া তাৰ পিছত আহো আজি এইখিনি আৰু ষ্টাৰ্ট নকৰো মিলিটাৰী ৰুল এতিয়া আমি স্পেচিয়েলিটিত যাম আমি পাৰ্টিকুলাৰিটিত যাম আমি পাকিস্তানত কেনেকুৱা ধৰণৰ ৰুল চলি আছে তাৰপিছত বাংলাদেশত কেনেকুৱা ধৰণৰ ৰুল চলি আছে এইখিনি আমি নেক্সট ক্লাছত ষ্টাৰ্ট কৰিম আজিলে ইমানখিনিয়ে থাকক এইখিনিয়ে ভালকে বুজিলো আৰু আগৰ ক্লাছবিলাক তোমালোকে ক্ৰনলজি অৰ্ডাৰত পঢ়ি যাবা যিখিনি ক্লাছ দিয়া হৈছে আগতে মোৰ প্লেলিষ্টত আছে এইচএছ সেকেন্ড ইয়াৰ বুলি যিটো প্লেলিষ্ট আছে তাত তোমালোকে পাই যাবা গলে এইটো চেনেলৰে সো থ্যাংক ইউ ফৰ ওয়াচিং টুডেজ ভিডিও আজিলৈকে ইমানতে আহিছো ধন্যবাদ